নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই মূৰ্ছনা মেম স্বাগতম জনাইছো তোমালোকক জেএনভি গাইড ইউটিউব চেনেললৈ আমাৰ পৰীক্ষা পালেহি হয়নে 13 ডিসেম্বৰৰ পৰা গতিকে আজি আমি জেএনভিৰ পৰীক্ষাৰ বাবে আহিবলগীয়া কোন আৰু দ্বন্দ্বচিত্ৰৰ ওপৰত 10টা প্ৰশ্ন কৰিম ঠিক আছে আহাচোন আমি এতিয়া প্ৰশ্নখিনি কৰো আজি কোনৰ প্ৰশ্ন কৰাৰ আগতে মই তোমালোকক কোন কেই প্ৰকাৰৰ আৰু কি নহয় কোনমানকে কৈ দিম নে একদম মন দি শুনি থাকা কি আহে জানানে সূক্ষ্ম কোণ বিলাক কি হয় জানা যোনবিলাক কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু ঠিক আছে সূক্ষ্ম কোণ কোনবিলাক হয় যোনবিলাক কোণ 0 ডিগ্ৰীতকৈ কি হয় 0 ডিগ্ৰীতকৈ কি হয় ডাঙৰ হয় আৰু 90 ডিগ্ৰীতকৈ কি হয় 90 ডিগ্ৰীতকৈ সৰু হয় ঠিক আছে যদি x এটা কোণ বুলি ধৰো x এটা ডিগ্ৰী কোণ গতিকে এটো কি হ'ব সূক্ষ্ম কোণ ঠিক আছে সোৱা এতিয়া ধৰি লোৱা এটো কোণ এনেকুৱা এটা কোণ হল এনেকুৱা এটা কোণ ঠিক আছে এই কোণটো কি হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব ঠিক আছে 90 ডিগ্ৰীতকৈ কিয় ডাঙৰ হ'ব এই সিধা সিধিকে যেতিয়া কোণটো থাকে সিধা সিধিকে যেতিয়া কোণটো থাকে এই কোণটো কিমান হ'ব 90 ডিগ্ৰী ঠিক আছে এই কোণটো সূক্ষ্ম কোণ নহব কিন্তু এতিয়া এই সিধা সিধিকে থাকা কোণটো কি হয় এটো 90 ডিগ্ৰীৰ কোণ একন দেখিছা একন 90 ডিগ্ৰীৰ কোণ ঠিক আছে এই 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হৈ যায় তেতিয়াই কি হয় সূক্ষ্ম কোণ নহয় তেতিয়া কি হ'ব স্থূল কোণ তেতিয়া কি হ'ব স্থূল কোণ গম পাইছে নে স্থূল কোণ হল যেতিয়া 90 ডিগ্ৰী হ'ব ওপৰত লিখি দিছো যেতিয়া 90 ডিগ্ৰী হ'ব হল এতিয়া মন কৰা সূক্ষ্ম কোণটো কি হয় যোনবিলাক কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু সেইবিলাক হ'ব সূক্ষ্ম কোণ সমকোণ কোনবিলাক সমকোণ যোনবিলাক কোনবিলাক হয় যোনবিলাক 90 ডিগ্ৰী হয় সব 90 ডিগ্ৰী কোণবিলাকক আমি কিমান কি কম সমকোণ বুলি কম ঠিক আছে 90 ডিগ্ৰী কোণবিলাকক আমি কি কম সমকোণ 90 ডিগ্ৰীতকৈ সৰু হলে এই দেখিছা নহয় সৰু এফালে দুখন মুখ আছে গতিকে এটো ডাঙৰ এফালে এখন মুখ আছে সৰু মানে এটো কি বুজাইছে 90 ডিগ্ৰীতকৈ সৰু 0 ডিগ্ৰীতকৈ ডাঙৰ ঠিক আছে হেতু হল সূক্ষ্ম কোণ এতিয়া সূক্ষ্ম কোণ বুলি কলে কেনেকুৱা ধৰণৰ হ'ব মন কৰা সূক্ষ্ম কোণ বুলি কলে এইবিলাক কোণ হ'ব বা এনেকুৱা খালি এফালে এনেকুৱা হ'ব নোৱাৰিব এনেকুৱা এফালে যিমান কোণ থাকিব এইবিলাক এনেকুৱা বিলাক কি হ'ব সূক্ষ্ম কোণ হ'ব এটো হয় 90 ডিগ্ৰী এনেকে থাকিলে কি হ'ব 90 ডিগ্ৰী সমকোণ আৰু ইয়াতকে যদি এনেকে সৰুকে থাকে হেবিলাক সূক্ষ্ম কোণ আৰু 90 ডিগ্ৰীতকৈ যদি ডাঙৰ হয় কি হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ হলে 90 ডিগ্ৰীতকৈ ডাঙৰ হলে কি হ'ব স্থূল কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হলে কি হ'ব স্থূল কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ স্থূল কোণ বুলি কলে কি বুজিবা এতিয়া 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ এই 180 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব হেতু হলে কি কোণ হ'ব স্থূল কোণ হ'ব ঠিক আছে স্থূল কোণ তাৰ পিছৰ কোণটো কি আহে মন কৰা এখিনি মুছি দিছো ওপৰটো তাৰ পিছৰখিনি মন কৰা 4 নম্বৰতে কি আহিব সৰল কোণ এই কিটা কোণৰ নাম একদম খুব ভালকৈ মনত ৰাখিবা দেই সৰল কোণ মানে কি জানানে যোনবিলাক কোণৰ মান 180 ডিগ্ৰী ঠিক আছে 180 ডিগ্ৰী যোনবিলাক কোণ সেইবিলাক কোণক কি কয় সৰল কোণ বুলি কয় আৰু 90 ডিগ্ৰীৰ যোনবিলাক কোণ সমকোণ 90 ডিগ্ৰী এটো সমকোণ আৰু সৰল কোণবিলাক কোণ হ'ব এইবিলাক গম পাইছা নে এইবিলাক একদম পুৰা সমানে যোনটো থাকে সৰল কোণ 180 ডিগ্ৰী এতিয়া চোৱা এই দুডাল ৰেখা এই কোণটো কি হ'ব 180 ডিগ্ৰী ঠিক আছে 180 ডিগ্ৰী
এটা এটো কি হল 180 ডিগ্ৰীৰ কোণ কি হ'ব সৰল কোণ ঠিক আছে 180 ডিগ্ৰীৰ কোণ তাৰ পিছতে কি আহে চাৰিটা শিকিলো তাৰ পিছত তোমালোকৰ আহে প্ৰবিদ্ধ কোণ কোনবিলাক কোণ হয় যোনবিলাক কোণ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু 180 ডিগ্ৰীতকৈ কি হয় ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু ঠিক আছে গতিকে কেনেকুৱা হ'ব এতিয়া কোণটো এডাল ৰেখা এডাল যদি সিধা সিধিকে এনেকে থাকিলে হয় হেতু কি হ'ল 80 ডিগ্ৰী এটা সিধা সিধিকে নাই বাহি আহিছে গতিকে এইকিটা কোণ কি হ'ব এটো ধৰি লোৱা 200 ডিগ্ৰী 180 ডিগ্ৰীতকৈ ডাঙৰ 360 ডিগ্ৰীতকৈ সৰু হেতুক আমি কি কম প্ৰবিদ্ধ কোণ বুলি কম ঠিক আছে তাৰ পিছত কি আহে তাৰ পিছত আহিব সম্পূৰ্ণ কোণ তাৰ পিছত আহিব সম্পূৰ্ণ কোণ কি হয় এতিয়া চোৱা এই বিন্দুটো বা এডাল ৰেখা এই গুটে এটা বিন্দুৰ চাৰিওফালে এইখিনি এই কোণটো কিমান হ'ব 360 ডিগ্ৰী হয় নে সম্পূৰ্ণ কোণ মানে কি 360 ডিগ্ৰী তোমালোকে সময়ৰ অংক ঘড়ীৰ অংকবোৰ কৰিছা যে 360 ডিগ্ৰী ধৰো নে নধৰো কাৰণ ঘড়ীটো চাৰিওফালে ঘূৰে যেতিয়া চাৰিওফালে ঘূৰিব কি হ'ব 360 ডিগ্ৰী হ'ব ঠিক আছে এফালে 80 ডিগ্ৰী আৰু যদি আৰু এটা পাক এনেকে ঘূৰি দিয়ে কি হ'ব এটা সম্পূৰ্ণ পাক ঘূৰিলে তো এটো কি হ'ব সম্পূৰ্ণ কোণ যাৰ মান হয় 360 ডিগ্ৰী ঠিক আছে প্ৰথমতে আমি প্ৰথম কোণটো কি শিকিলো সূক্ষ্ম কোণ শিকিলো সূক্ষ্ম কোণবোৰ কি হয় 0 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ সৰু ঠিক আছে হেতু সূক্ষ্ম কোণ 0 ডিগ্ৰীৰ কোণবিলাকক কি কয় ৰিক্ত কোণ বা 0 ডিগ্ৰী কোণ বা 6 নম্বৰটো তোমালোকে এটা কোণ ধৰিব পাৰা ৰিক্ত কোণ এটা মনত ৰাখি থব পাৰা ৰিক্ত কোণ মানে কি যি কোণৰ মান 0 ডিগ্ৰী ঠিক আছে যেতিয়া কোণ কি হয় যেতিয়া ৰেখা দুডালে কটাকটি কৰে এই বিন্দুটো কি হয় যোনটো বিন্দুত কটাকটি কৰে সেই বিন্দুটোক আমি কি কওঁ শীৰ্ষ বিন্দু বুলি কওঁ ঠিক আছে শীৰ্ষ বিন্দু কওঁ তাৰ পিছত এই মাজত যোনটো সৃষ্টি হয় হেতুৱে কি হয় কোণ হয় হেতুৱে হয় কোণ এটা 0 ডিগ্ৰী কোণ বুলি কলে কি হ'ব ৰেখা দুডালে এনেকে কাটাকুটি নকৰে আৰু তেতিয়া গম পাইছা ৰেখা দুডালে এনেকে কাটাকুটি কৰিলে এই মাজত যোনখিনি সৃষ্টি হয় হেবুৰে কোণ হয় এনেকে দুডাল ৰেখাই যদি কাটাকুটি কৰে এফালে এটা কোণ সৃষ্টি হয় গুটে কোণ কিটাৰ যোগফল কি হ'ব 360 ডিগ্ৰী হয় নহয় চোৱা মন কৰা এখিনিত মন কৰা এই দুডাল ৰেখা এটু কোণ মিলি এটু কোণ মিলি গুটে এটা পাক হৈছে নে নাই এই বিন্দুটোৰ চাৰিওফালে এটা পাক হৈছে নে নাই এটোৱে হয় সম্পূৰ্ণ কোণ আৰু এটোৱে হয় 360 ডিগ্ৰীৰ কোণ এতিয়া মই কৈ আছিলো ৰিক্ত কোণ কেনেকৈ হয় এই ৰেখা দুডাল ওপৰা ওপৰি গৈ গলে এডাল ৰেখা আৰু এডাল ৰেখা ওপৰা ওপৰি গৈ গল কাটাকুটি নকৰিলে একো কোণৰ সৃষ্টি নহল হেতুৱে হল ৰিক্ত কোণ গতিকে তোমালোকে যদি সিৰিয়েলি চাব খোজা তেনেহলে কি হ'ব প্ৰথম আহিব ৰিক্ত কোণ একদম সিৰিয়েলিকে যদি চাব খোজা ৰিক্ত কোণ মানে কি যাৰ মান 0 ডিগ্ৰী হি ৰিক্ত কোণ হল তাৰ পিছত আহিব সূক্ষ্ম কোণ কোন হয় যি কোণৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু হেখিনি কি হ'ব সূক্ষ্ম কোণ ঠিক আছে সূক্ষ্ম কোণ 1 ডিগ্ৰী 2 ডিগ্ৰী 50 ডিগ্ৰী 90 ডিগ্ৰী নোহোৱালৈকে ঠিক আছে 90 ডিগ্ৰী নোহোৱালৈকে হেখিনি কি হ'ব সূক্ষ্ম কোণ হল 89 ডিগ্ৰী কোণটো কি হ'ব সূক্ষ্ম কোণ ঠিক আছে তাৰ পিছত আহে সমকোণ কি হয় 90 ডিগ্ৰীৰ যোনবিলাক কোণ হেখিনি হয় সমকোণ হল তাৰ পিছত আহে স্থূল কোণ
ঠিক আছে স্থূলকোণ কোনবোৰ হয় 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু স্থূলকোণ কি হয় 90 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰীতকৈ সৰু ঠিক আছে স্থূলকোণ স্থূলকোণৰ পিছতেই আহে সৰল কোণ হল সৰল কোণ কোনবোৰ যোনবিলাক কোণৰ মান হয় 180 ডিগ্ৰী সেইবিলাক হল যোন সৰল কোণ ঠিক আছে তাৰ পিছতে আহে কি প্ৰবিদ্ধ কোণ যোনবোৰ কোণৰ মান 180 ডিগ্ৰীতকৈ বেছি কিন্তু 360 ডিগ্ৰীতকৈ কম 180 ডিগ্ৰীতকৈ বেছি 360 ডিগ্ৰীতকৈ কম সেইবোৰ কি হয় প্ৰবিদ্ধ কোণ ঠিক আছে তাৰ পিছত কি কোণ আহিব সম্পূৰ্ণ কোণ ঠিক আছে এটা দশমিকৰ এটা শূন্যৰ এই চাৰিওফালে যিমান কিটা কোণ থাকিব এটো কি হয় সম্পূৰ্ণ কোণ এটা পাক ঘূৰে হে সম্পূৰ্ণ কোণটোৰ মান কি হয় 360 ডিগ্ৰী হয় ঠিক আছে এতিয়া আমি কোণ গম পালো কোণৰ কেই প্ৰকাৰ আমি গম পালো ৰিক্ত কোণ পালো ঠিক আছে তাৰ পিছতে কি পালো সূক্ষ্ম কোণ পালো হয় ৰিক্ত কোণ সূক্ষ্ম কোণ তাৰ পিছতে আমি কি পালো সমকোণ পালো তাৰ পিছতে স্থূল কোণ পালো হয় তাৰ পিছত সৰল কোণ পালো তাৰ পিছত প্ৰবিদ্ধ কোণ পালো তাৰ পিছতে সম্পূৰ্ণ কোণ পালো হয় সাতটা পালো আমি কোণৰ প্ৰকাৰ হল একিটা হল কোণৰ প্ৰকাৰ সাতটা এনে কেতিয়াবা ছটা বুলিও কয় কাৰণ 0 ডিগ্ৰী কোণটো নধৰে ঠিক আছে তোমালোকে এখিনি বুজি থলে হল তাৰ পিছতে আমি পঢ়িব লাগিব দুটা বস্তু কোণৰ জোৰ তাৰ পিছতে আমি পঢ়িব লাগিব কোণৰ জোৰ দেই কোণৰ প্ৰকাৰ কিটা কিন্তু ভালকৈ পঢ়ি থবা কি হয় কেতিয়া 180 ডিগ্ৰী হয় কেতিয়া 90 ডিগ্ৰী হয় কেতিয়া 360 ডিগ্ৰী হয় তেতিয়া তোমালোকৰ কোণৰ পৰা যি দুটা প্ৰশ্ন আহিব একদম সহজ আহে আজি যি কিমান কিটা কোৱেশ্চন কৰাম তেনেকুৱা টাইপৰে আহিব আৰু তোমালোকে যদি কোন কিটাৰ প্ৰকাৰ এখিনি ভালকৈ জানা তোমালোকে একদম কোণৰ প্ৰশ্ন কিটা একদম সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হবা দেই তো হেখিনি ভালকে পঢ়ি লবা তাৰ পিছতে মই কি কৰি আছিলো কোণৰ জোৰ আমি অলপ আগত কি পঢ়িলো কোণৰ প্ৰকাৰ পঢ়িলো ঠিক আছে এতিয়া আমি কি পঢ়িম কোণৰ জোৰ পঢ়িম হল এতিয়া শুনিছা চাগে পূৰক কোণ আৰু সম্পূৰক কোণ যেতিয়া দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় ধৰি লোৱা x এটা কোণ আৰু y ডিগ্ৰী এটা কোণ যেতিয়া দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় তেতিয়া কি হয় এই পূৰক কোণ হয় হল পূৰক কোণ হয় দুটা কোণৰ যোগফল 90 ডিগ্ৰী হলে কি হয় পূৰক কোণ হয় মানে দুটা পূৰক কোণ লগ লাগি কি কোণৰ সৃষ্টি হয় এটা সমকোণৰ সৃষ্টি হয় ঠিক আছে তাৰ পিছত সম্পূৰক কোণ কি যে যদি এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেতিয়া কি হ'ব হেতু সম্পূৰক কোণ হ'ব ঠিক আছে এইখিনিয়ে তোমালোকে অলপ বেসিক খিনি জানিব লাগিব এইখিনি জানিলে তোমালোকে বাকি প্ৰশ্নখিনি ভালকৈ কৰিব পাৰিবা ঠিক আছে এতিয়া আমি প্ৰশ্নখিনি কৰিম মন কৰা এতিয়া দিছে তলৰ কোণটো কি কোণ তোমালোকক মই কি সূক্ষ্ম কোণ পঢ়ালো অলপ আগত স্থূল কোণ সমকোণ সৰল কোণ পঢ়িলো আমি হয় নহয় সেই কাৰণে মই পঢ়াই লৈছিলো এতিয়া এটো দেখুতে তোমালোকক কি কোণ যেন লাগিছে সোৱা এনেকে যদি থাকিলে হয় এখিনিলৈকে কি হয় এখিনিলৈকে কি হল হয় 90 ডিগ্ৰী হল হয় এটা 90 ডিগ্ৰীতকে কি হৈ গৈছে বেছি হৈ গৈছে হয় না নহয় এটো কোণ কি হৈ গল 90 ডিগ্ৰীতকে বেছি হৈ গল এফালে আহা হেদিন কম হৈ গল হয় হয় এটা এফালে 90 ডিগ্ৰীতকে বেছি হৈ গল গটিকে এটা কি কোণ হ'ব হেতু স্থূল কোণ হ'ব স্থূল কোণ গম পালা নে এটা যদি কোণটো আমাক এনেকে দিলে হয় এনেকে দি খুদিলে হয় তেনেহলে এটো কি হল হয় সূক্ষ্ম কোণ হল হয় হয় এতিয়া এনেকে গল হয় নে 90 ডিগ্ৰীতকে ডাঙৰ হৈ গল হয় গটিকে এটো কি হ'ব স্থূল কোণ হ'ব গম পালা
তো এনেকুৱা ধৰণৰ প্ৰশ্ন আমি কৰিব লাগিব ওকে ইয়াত কৈছে তলৰ কোনকিটা কি কোণ ঠিক আছে তলৰ কোনকিটা কি কোণ এতিয়া ইয়াত কি আছে ইয়াত দুটা কোণ আছে ঠিক আছে ইয়াত দুটা কোণ আছে কি কোণ আছে এটা 66 ডিগ্ৰীৰ কোণ আছে আৰু এটা 24 ডিগ্ৰীৰ কোণ আছে এতিয়া দুটা কোণ আছে এতিয়া তোমালোকে চোৱা অপচন কিটাত কি দিয়া হৈছে পূৰক কোণ সম্পূৰক কোণ সন্নিহিত কোণ আৰু উলম্ব কোণ ঠিক আছে এতিয়া এই কোণ কিটাক যদি আমি যোগ কৰো ইয়াৰ যোগফলটো কিমান হ'ব জানা 6 4 10 0 উকলিব 1 6 কে 7 9 90 ডিগ্ৰী গটিকে যদি দুটা কোণৰ যোগফল কি হয় 90 ডিগ্ৰী হয় এই 90 ডিগ্ৰী হয় তেনেহলে কোণটো কি হ'ব কোণটো হ'ব আমাৰ কি কোণ পূৰক কোণ এতিয়া অপচনটো কোন হ'ব অপচন এ পূৰক কোণ 180 ডিগ্ৰী হোৱা হেতেন কি হল হয় সম্পূৰক কোণ হয় তাৰ পিছত এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পায় এটো আকৌ কি সন্নিহিত কোণ আহিলে তা সন্নিহিত কোণ কি হয় উচৰা উচৰিকৈ দুটা যেতিয়া কোণ থাকে দুটা হেতু হয় সন্নিহিত কোণ ঠিক আছে ধৰি লোৱা এটো x ডিগ্ৰীৰ কোণ আৰু এটো y ডিগ্ৰীৰ কোণ ঠিক আছে এই দুটা কি আছে উচৰা উচৰিকৈ আছে আৰু ইয়াৰ এডাল কি সাধাৰণ বাহু আছে এই বাহুডাল এটো কোণ y ডিগ্ৰী কোণটো আছে আৰু x ডিগ্ৰী কোণটো আছে গটিকে এই কোণকিটা উচৰা উচৰিকৈ আছে নে নাই গটিকে এই কোণকিটা কি হয় সন্নিহিত কোণ হল সন্নিহিত কোণ আৰু উলম্ব কোণ কি হয় যেতিয়া এই ৰেখা দুডালে কটাকটি কৰে এইবোৰ কি হয় উলম্ব কোণ ঠিক আছে ওকে x ৰ আমাক মান উলিয়াব দিছে ঠিক আছে আমাক কি কৈছে x ৰ মান উলিওৱা এতিয়া x ৰ মান কেনেকৈ উলিয়াম সেই x ৰ মান উলিয়াবলৈ আমি কি জানিব লাগিব জানানে কোনবিলাক কেটা কোণ যোগ কৰিলে কি যোগফল পাম বা কোনটো কোণ কি হয় কোণৰ টাইপ কিটা কেনেকুৱা হয় হিহন দেখিবলৈ কেনেকুৱা হয় সেইখিনি জানিলে আমি খুব সুন্দৰকৈ কি উলিয়াব পাৰিম x ৰ মান উলিয়াব পাৰিম ঠিক আছে তাৰ পিছত চোৱা এতিয়া এই কোণটোৰ মান উলিয়াব লাগে হয়নে এই কোণটোৰ আমি মান কেনেকৈ উলিয়াম এতিয়া মন কৰা যদি আমি এই কোণটো লওঁ যদি আমি এই কোণটো লওঁ মন কৰিছানে এই কোণটো লওঁ এই গুটেই কোণটো কিমান হয় 180 ডিগ্ৰী হয় হয়নে 180 ডিগ্ৰী হয় এই গুটেই কোণটো চোৱা মন কৰা এই গুটেই কোণটো কিমান হয় 180 ডিগ্ৰীৰ কোণ হয় এই গুটেই কোণটো কিমান হয় 180 ডিগ্ৰীৰ কোণ হয় ঠিক আছে এতিয়া আমাক দিয়া কি হৈ আছে এইখিনিৰ মানটো দিয়া হৈ আছে কিমান একনৰ মানটো 43 ডিগ্ৰী বুলি দিয়া হৈ আছে আমাক উলিয়াব কি দিছে এতিয়া এই কোণটোৰ মান উলিয়াবলৈ দিছে এই কোণটোৰ মান উলিয়াব দিছে ঠিক আছে এই গুটেই কোণটো যদি 180 ডিগ্ৰী হয় ঠিক আছে এই গুটেই কোণটো এখিনি 180 ডিগ্ৰী আমাক এখিনিৰ মান দিয়া হৈ আছে ধৰি লও আমাক এখিনিৰ মান দিয়া হৈ আছে আমি এখিনিৰ মান উলিয়াবলৈ দিছে হয় কি কৰিব লাগিব এই 180 ডিগ্ৰীৰ পৰা 43 টো বিয়োগ কৰি দিব লাগিব এনেকুৱা অংক আহিলে এনেকে যদি এডাল সৰল ৰেখা যদি দুটা এনেকে ভাগ হৈ থাকে গটিকে দুইটা কোণৰ মান কিমান হ'ব ধৰি লোৱা তোমালোকক যদি এনেকে এডাল সৰল ৰেখা থাকে এনেকে যদি এডাল কি থাকে সৰল ৰেখা থাকে এই সৰল ৰেখাডালক যদি এনেকে দুটা ভাগ কৰা থাকে বা এনেকেই হওক বা এনেকেই হওক দুটা ভাগ থাকে কি হ'ব এই দুইটা কোণৰ যোগফল x y x plus y সদায় কি হ'ব 180 ডিগ্ৰী x plus y কিমান হ'ব 180 ডিগ্ৰী কিয় হ'ব হিহত হয় সৰল কোণ 180 ডিগ্ৰীৰ কোণ এটো মনত ৰাখিবা তো এতিয়া 180 ৰ পৰা যদি আমি 43 টো বিয়োগ কৰো কিমান হ'ব 10 ৰ পৰা 3 গলে থাকিল 7
ইয়াত থাকিলে ধাৰ কৰিছিলোঁ 7 থাকিব 7ৰ 4 গ'ল 3 1 137 গতিকে এতিয়া কোনটো অপচন হ'ব অপচন সি টো অপচন সি টো আমাৰ কাৰেক্ট হ'ব ঠিক আছে ওকে এতিয়া তলৰ কোনকিটা কি কোন বুলি কৈছে তলৰ কোনকিটা কি কোন বুলি কৈছে এতিয়া চোৱা অথনি আমি পূৰক কোন পাইছিলো হয়নে নহয় পূৰক কোন পাইছিলো এতিয়া কি আছে পূৰক কোনও আছে সম্পূৰক কোনও আছে অথনি অপচন কিটা হতি সেম আছে সব সেম আছে বেলেগ কি আছে এই কোনকিটাৰ মান হল এতিয়াতো গম পাইছাই সাগে এতিয়া 87 ডিগ্ৰী প্লাস 93 ডিগ্ৰী যোগ কৰিলে আমি কিমান পাম 7 3 10 0 কলিব 1 তেকে 9 18 180 ডিগ্ৰী পাম এতিয়া দুটা কোণৰ যোগ কৰি আমি কিমান পালো 180 ডিগ্ৰীৰ কোণ পালো হয় যেতিয়া দুটা কোণ যোগ কৰি আমি 180 ডিগ্ৰী পাও সেই কোণটো কি হয় এই সম্পূৰক কোণ ঠিক আছে ওকে একদম মনত ৰাখিবা এইখিনি দেই ওকে ইয়াত কি দিছে তলৰ কোণকিটা কি কোণ বুলি দিছে ঠিক আছে এতিয়া চোৱা এতিয়া কোণকিটাৰ একো দি থোৱা নাই মান দি থোৱা নাই কোণকিটাৰ একো মান দি থোৱা নাই তো এটো যোগ কৰিলে আমি 90 ডিগ্ৰীও নহব যোগ কৰিলে 180 ডিগ্ৰীও নহব হয়নে নহয় যোগ কৰিলে না 90 ডিগ্ৰী হ'ব না 180 ডিগ্ৰী হ'ব ঠিক আছে স্থূল কোণ সূক্ষ্ম কোণ এবোৰটো দিয়া নাই গতিকে এই কোণটো কি হ'ব এতিয়া এই কোণটো হ'ব উলম্ব কোণটো নহয় দুটা ৰেখাই কটাকটি কৰি বিপৰীত কোণবোৰহে উলম্ব কোণ হ'ব হয় গতিকে কি হ'ব এই অপচন সি সন্নিহিত কোণ x আৰু y কিয় সন্নিহিত কোণ হ'ব ইয়াৰ এডাল কমন বাহু আছে আৰু ওচৰা-ওচৰিকৈ আছে একদম গাতে গা লাগি আছে আৰু মেইন কথা সিহঁতৰ এডাল সাধাৰণ বাহু আছে এডাল বাহু যোনকিটা বাহু দুইটা কোণৰে থাকিব লাগিব হিয়ে হয় সন্নিহিত কোণ সাধাৰণ বাহু যোনটোক আমি কি বুলি কওঁ উমৈহতীয়া বাহু বুলি কওঁ ঠিক আছে তো এটো কি হ'ব অপচন সি সন্নিহিত কোণ হ'ব তাৰ পিছত এতিয়া চোৱা এতিয়া আমাক ইয়াত x ৰ মান উলিয়াবলৈ দিছে ইয়াত আমাক কি উলিয়াব দিছে x ৰ মান উলিয়াব দিছে ঠিক আছে x ৰ মান উলিয়াব দিছে এতিয়া x ৰ মান আমি কেনেকৈ উলিয়াম মন কৰা এতিয়া চোৱা যেতিয়া দুডাল ৰেখাই কটাকটি কৰিব যেতিয়া দুডাল ৰেখাই এনেকৈ কটাকটি কৰিব তেতিয়া বিপৰীত কোণ কোন হ'ব এটো ওপৰত থকা কোণ যেতিয়া এই দুডাল ৰেখাই কটাকটি কৰিছে বিপৰীত কোণ হ'ব এটো কোণৰ বিপৰীত কোণ হ'ব এটো যদি x এটো y এইকিটা x ৰ বিপৰীত কোণ y ঠিক আছে এটো যদি a এটো যদি b ইয়াত কি হ'ব x কোণৰ বিপৰীত কোণ হ'ব y মুখামুখিকে থকা কোণ আৰু a কোণৰ বিপৰীত কোণ হ'ব b ঠিক আছে a কোণৰ বিপৰীত কোণ হ'ব b হল গতিকে কি হয় বিপৰীত কোণবোৰ সদায় কি হয় সমান হয় এই পইণ্টটো মনত ৰাখি থবা বিপৰীত কোণবোৰ সদায় কি হয় সমান হয় ঠিক আছে এতিয়া চোৱা ইয়াত এই দুডাল ৰেখাই কটাকটি কৰিছে এই কোণটোৰ সন্মুখৰ ফালে কি থাকিব এই কোণটো আছে 55 ডিগ্ৰী কোণটোৰ বিপৰীত কোণটো এটো কোণ গতিকে এই কোণটো কিমান হ'ব 55 ডিগ্ৰী হ'ব হয় 55 ডিগ্ৰী হ'ব হয় এটো 5 ডিগ্ৰী হল বুলি আমি গম পালো এতিয়া মন কৰা আৰু এটা কথা এটা তোমালোকে ভাবিব পাৰা এতি কেনেকৈ উলিয়াম এটো কেনেকৈ সম্ভৱ এতিয়া চোৱা এতিয়া আমি এখিনি এনেকুৱা আহিলে এটা দুইটাৰ মানে নেজানো এনেকুৱা আহিলে আমি আধা আধিকে কৰিব লাগিব গম পাইছা প্ৰথমতে আমি একন উলিয়াই লওঁচোন একন উলিয়াই লওঁ এই তলৰখিনি এই তলৰ যে এখিনি এটো x আৰু f55 টো 55 টো নাই বুলি ধৰি লোৱা পাহৰি যোৱা ইহত নাই এতিয়া আমি এইখিনি লৈকে ধৰো এইখিনি নাই বুলি তোমালোকে ধৰি লোৱা এইখিনি লৈকে ধৰিলে এই গুটেই কোণটো কিমান হ'ব অথনিৰ নিচিনা 180 ডিগ্ৰী হ'ব অথনিৰ নিচিনা কি হ'ব এই গুটেই কোণটো 180 ডিগ্ৰী হ'ব হয়
180 ডিগ্ৰী হ'ব হল 180 ডিগ্ৰী হলে এতিয়া এই কোণটো আমি উলিয়াম এই কোণটো উলিয়াম কেনেকে 180 ৰ পৰা এই 55 টো বিয়োগ কৰিব লাগিব 55 টো বিয়োগ কৰিব লাগিব 55 টো বিয়োগ কৰিলে আমি কিমান পাম 10 ৰ 5 গল থাকিল 5 হল ধাৰ কৰিছিলো ইয়াতে কিমান থাকিব এতিয়া 7 থাকিব হয় ধাৰ কৰিছিলো বিয়োগ আৰু যোগ একদম খুব ভালকে কৰিবা হল 2 1 এই কোণটো আমি এটা মন কৰা এই কোণটো আমি কিমান পালো এই কোণটো আমি কিমান পালো এতিয়া 125 ডিগ্ৰী পালো দেখিছানে এই 125 ডিগ্ৰী পালো 125 ডিগ্ৰী পালো ঠিক আছে এতিয়া মন কৰা এতিয়া বাকিখিনি এতিয়া গুটেইখিনি আকৌ ধৰিব লাগিব এতিয়া এই কোণটোৰ লগত এই কোণটো মুখামুখিকৈ থাকুতে বিপৰীত কোণ হৈছিলে হয় গতিকে এই কোণটোৰ লগত এই কোণটো এতিয়া মুখামুখিকৈ আছে নে নাই দুই মুখামুখিকৈ আছে কি হ'ব এতিয়া x ৰ মানটো এই অপচন সি হ'ব 125 ডিগ্ৰী হ'ব ঠিক আছে 125 ডিগ্ৰী হ'ব হল এতিয়া কিছু মানে আকৌ তোমালোকৰ বুলে বিপৰীত কোণ নহয় পেলাই তোমালোকে এই গুটেই কোণটো 360 ডিগ্ৰী এনেকে সমীকৰণ বনাই কৰিব পাৰা ঠিক আছে হেখিনি বাৰু বৰ্তমান নালাগে এনেকুৱা তোমালোকে সদায় আনসাৰ বিলাক কি কৰিবা জানানে সহজ উপায়েৰে কৰিবলৈ চাবা একদম টান উপায় এটা উলিয়াই নলবা টান উপায় এটা উলিয়াই ললে কি হ'ব তোমালোকৰ সময়ত অংকবোৰ কৰি নহব দেই তো কি কৰিবা তোমালোকে হে কাৰণে একদম সহজ উপায় যিমান শৰ্টকাট মাৰিব পাৰা আকৌ শৰ্টকাট মাৰিবলৈ দিছো এটো নকৰিবা আকৌ বুলেকে জাপ মাৰি বুলি অংকটোৱে ভুল কৰি আহিলো তেতিয়া কি হ'ব আলুগুটি পাবা হয় আলুগুটি পালে কি হ'ব একো কৰিব নোৱাৰিবা হয় নহয় এই বহিখনতে এনে পৰি থাকিব ঘৰত আনি ভাজিও খাব নোৱাৰিবা দেই দম ভালকে কৰিবা এতিয়া আমি এটো কেনেকৈ পালো 125 ডিগ্ৰী পালো ঠিক আছে এনেকৈ তোমালোকে মাথা লগাই পেলাই কোনটো কোন কি হয় এনেকৈ যোগ কৰি পেলাই তোমালোকে উলিয়াব লাগিব ঠিক আছে ওকে ইয়াত কি দিছে তলৰ কোন কিটা কি কোন এতিয়া তোমালোকে ঘপককে চাই ভাবিব পাৰা এইকিটাও হল ৰৈখিক সন্নিহিত কোণেচোন কিন্তু কি হয় ইয়াতে তো সন্নিহিত কোণৰ কি নাই অপচনটোৱে নাই হয় নহয় সন্নিহিত কোণৰ অপচনটোৱে নাই তো কি হ'ব এতিয়া সম্পূৰক কোণ হয় নে নহয় তো আমি গম নাপাও কি হ'ব পি কিউ মানটো দি থোৱা হেতেন বেলেগ কথা আৰু কিন্তু এটো কি হ'ব জানানে এই ৰৈখিক জোৰ কোণ হ'ব ৰৈখিক জোৰ কোণ মানে কি যোনবিলাক কোণৰ যোগফল 180 ডিগ্ৰী ঠিক আছে আৰু এডাল উমৈহতীয়া বাহু থাকে এটো সম্পূৰক কোণ কিয় নহল দুইটা কোণ যোগ কৰিলে 180 ডিগ্ৰী পাম ঠিক আছে 180 ডিগ্ৰী পাম কোনোবাই ক'ব পাৰা যে এইকিটা সম্পূৰক কোণ হ'ব পাৰে দুইটা কোণৰ যোগফল কৰিলে তো আমি 180 ডিগ্ৰী পাম কাৰণ এই গুটেইটো 180 ডিগ্ৰী হ'ব কোনোবাই ক'ব যে সম্পূৰক কোণ হ'ব কিন্তু সম্পূৰক কোণ নহয় কাৰণ সম্পূৰক কোণত কি এটা ভাল অপচন আছে ৰৈখিক জোৰ কোণ সম্পূৰক কোণৰ এটাই শৰ্ত কি 180 ডিগ্ৰী হ'ব লাগিব কিন্তু ৰৈখিক জোৰ কোণত কি হ'ব লাগিব 180 ডিগ্ৰীটো হ'বই লাগিব লগতে কি থাকিব লাগিব এটা উমৈহতীয়া বাহু থাকিব লাগিব কিন্তু সম্পূৰক কোণত উমৈহতীয়া বাহু থাকিব নালাগে গতিকে কি হ'ল দুজোৰ জোতা চাইছা ধৰিলা তোমালোকে এজোৰ জোতাও পছন্দ হৈছে দুইজোৰ হলা ভাল লাগিছে কিন্তু এজোৰ বেছিকে ভাল লাগিছে কাৰণ তোমাক পিন্ধিলে সাইজত হৈছে এজোৰ সাইজত হোৱা নাই হেতুৱে ভাল লাগিছে মিলা লাগিছে কিন্তু এটো সম্পূৰক কোণটো সাইজত হোৱা নাই ঠিক আছে ৰৈখিক জোৰ কোণটো একদম সবকে খাপে খুপে মিলি গৈছে হেতু কাৰণে এটো কোণটো অপচন হ'ব অপচন ডি ৰৈখিক জোৰ কোণ ঠিক আছে এতিয়া চোৱা নেক্সট এতিয়া চোৱা তলৰ কোণটো কি কোণ তলৰ কোণটো কি কোণ দিছে এতিয়া এটো কি কৰিছে একদম এনেকে ধুনিয়াকে এপাক ঘুৰিছে হয়নে ধুনিয়াকে এপাক ঘুৰিছিলে এটো কি হৈছিল একদম ধুনিয়াকে এপাক ঘুৰিছে হয় নহয় চোৱা মন কৰা এডাল কাৰ্চিন দিয়া আছিলে এটা লিখিছা ধুনিয়াকে এপাক ঘুৰিছে এই গুটেই সম্পূৰ্ণ এটা পাক ঘুৰিছে সম্পূৰ্ণ যেহেতু এটা পাক ঘুৰিছে এটো কি হ'ব
অপশ্যন বি সম্পূৰ্ণ কোণ ঠিক আছে এতিয়া চোৱা দুডাল ৰেখাই এডাল আনডালৰ ওপৰেৰে পাৰ হৈ যাওঁতে বিপৰীত দিশত সৃষ্টি হোৱা কোণবোৰক কি কয় এয়া চোৱা বিপৰীত দিশত সৃষ্টি হৈছে কোণ অলপ আগত মই কৈ আহিছিলো কি কোণ বিপৰীত কোণ হয় এই বিপৰীত কোণটোক আমি বিপ্ৰতীপ কোণ বুলিও কওঁ বিপৰীত কোণটোক আমি বিপ্ৰতীপ কোণ বুলিও ক'ব পাৰো ঠিক আছে যেতিয়া দুডাল ৰেখা এডাল আনডালৰ ওপৰেৰে পাৰ হৈ যায় বিপৰীত দিশত সৃষ্টি হোৱা কোণবোৰ কি হয় বিপ্ৰতীপ কোণ বা বিপৰীত কোণ আৰু যোনবোৰ কি হয় সদায় সমান হয় এতিয়া n m হ'ব বিপ্ৰতীপ কোণ আৰু বা বিপৰীত কোণ আৰু বিপ্ৰতীপ কোণ আৰু বিপৰীত কোণবোৰ কি হয় সদায় সমান হয় ঠিক আছে এতিয়া আকৌ x ৰ মান তোমালোকক যেতিয়া x ৰ মান উলিয়াবলৈ দিব তোমালোকে এটা সমীকৰণৰ সৃষ্টি কৰিব লাগিব এতিয়া ভাবিছা চাগে না এটা কোণৰ মান নাই অথনিটো এটা এটা কিবা কিবি দিয়ে দিছিলে এতিয়ানো আমি কাৰ পৰা বিয়োগ কৰিম হয় এতিয়ানো আমি কাৰ পৰা বিয়োগ কৰিম হেতু তোমালোকে ভাবিছা নিশ্চয় এতিয়া চোৱা এনেকুৱা থাকিলে আমি কি কৰিব লাগিব এটা সমীকৰণ বনাব লাগিব ঠিক আছে সমীকৰণ বাকি তোমালোকে যেনেকে কালি আৰু পৰিসীমাত সমীকৰণ বনাব লাগে আমি ঠিক তেনেকে কোণতো সমীকৰণ বনাব লাগিব খালি কোণৰ সমীকৰণ বনোৱাটো সহজ হয় এতিয়া সেম গুটেই কোণটোৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব মানে 2x আৰু x যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব হয় নে নহয় এই গুটেইটো এটা কি হয় সৰল কোণ হয় তো এই গুটেই দুইটা যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব হয় মানে কি হ'ব আমি কি কৰিব লাগিব মন কৰা x + twice x কিমান হ'ব 180 ডিগ্ৰী হল 180 ডিগ্ৰী যে হল একিটা আমি ইয়াৰ পৰা সমীকৰণ বনাব লাগিব x আৰু twice x যোগ কৰিলে আমি কিমান পাম এই যেনেকে ভগ্নাংশৰ বুৰৰ তলত সংখ্যাবোৰৰ তলত লুকাই তলত এক এটা থাকে জানাইছো তোমালোকে তলত এক এটা লুকাই থাকে ঠিক তেনেকে x ৰ লগত একো নাই যেতিয়া ইয়াতে 1 এটা লুকাই থাকে ইনভিজিবল হৈ থাকে মানে একদম লুকাই থাকে তো কি হ'ব 1x আৰু 2x যদি আমি যোগ কৰো কিমান হ'ব 2 এ 1 3 তাৰছত তাৰ লগত x টো লাগি যাব 3x পালো এতিয়া 3x = 180 ডিগ্ৰী হল এতিয়া আমি উলিয়াব কি লাগে x ৰ মান আমাক প্ৰশ্নটো দিয়াই হৈ আছে হয় না নহয় কি উলিয়াব লাগে এই x ৰ মান উলিয়াব লাগে হয় উলিয়াব কি লাগে x ৰ মান গতিকে আমি এই x টো অকলশৰীয়া কৰিব লাগিব 3 টো x ৰ লগত এনেকে থাকা মানে কি পূৰণ হৈ আছে এনেকে থাকা মানে কি 3 টো পূৰণ হৈ আছে গতিকে x ৰ মান আমি কি উলিয়াবলৈ হলে কি কৰিব লাগিব x টো অকলশৰীয়া কৰিব লাগিব এতিয়া তোমালোকেটো জানাই অকলশৰীয়া কেনেকে কৰিম সমান চিনৰ যদি এটা ফালে যোগ থাকে ইটো ফালে যদি নিউ বিয়োগ যদি এটা ফালে বিয়োগ থাকে ইটো ফালে যদি নিউ যোগ সমান চিনৰ এটা ফালে যদি বস্তু এটা পূৰণ হৈ থাকে ইটো সাইডে নিলে হৰণ সমান চিনৰ ইটো সাইডে যদি হৰণ হৈ থাকে ইটো সাইডে নিলে পৰণ ঠিক আছে যোগ বিয়োগ বিয়োগ যোগ পূৰণ হৰণ হৰণ পূৰণ ঠিক আছে এতিয়া তিনিটো সমান চিনৰ ইফালে কি হৈ আছে পূৰণ হৈ আছে এতিয়া তিনিটোক আমি সমান চিনৰ ইফালে নিম কি হৈ যাব হৰণ হৈ যাব এতিয়া 180 ডিগ্ৰী যদি আমি 3 ৰে হৰণ কৰো কিমান হ'ব 3 6 গুণ 18 কিমান হল 60 ডিগ্ৰী হল একদম হৰণ পূৰণ কিন্তু ভালকৈ কৰিবা হৰণ পূৰণ সবতেই লাগিব যদি হে হৰণ পূৰণ যোগ বিয়োগত ভুল কৰি দিয়া তেনেহলে কি হ'ব গুল্লাই যাবা ইমান ডাঙৰ গুল এটা পাবা দেই এটা আমাৰ অপচনটো কি হ'ব অপচন বি এটো 60 ডিগ্ৰী ঠিক আছে এতিয়া চোৱা গুটেইখিনি কৰোতে আমি প্ৰায় হে সৰল কোণ সূক্ষ্ম কোণখিনি দৰকাৰ হল গতিকে হে সৰল কোণ কি হয় সূক্ষ্ম কোণ কি হয় স্থূল কোণ কি হয় পূৰক কোণ কাক কয় সম্পূৰক কোণ কাক কয় এইখিনি তোমালোকে খুব ভালকৈ জানি থবা আৰু এইখিনি কি বুজিবতো লাগিবই লগতে কি হ'ব মুখস্থও কৰিব লাগিব ঠিক আছে এইখিনি যদি তোমালোকে ভালকৈ জানা তেনেহলে তোমালোকৰ প্ৰশ্নবোৰ কৰিবলৈ খুব বেছি দিগদাৰ নহব ঠিক আছে তো এই 10টা প্ৰশ্ন আমি কোণৰ কৰিলো এতিয়া সবতকে ইজি কি হয় দ্বন্দ্ব চিত্ৰ হল হে দ্বন্দ্ব চিত্ৰ বা তথ্য চিত্ৰ আমি কৰিম
হেকিটা সবতকে ইজি হয় গম পোৱা নে এইবিলাকতো অকল চকুৰে চাই পেলাই আনসাৰ দিব লাগে জাস্ট তোমালোকে চকুৰে চাব লাগে চিত্ৰটো আৰু আনসাৰ দিব লাগে একো উলিয়াবও নালাগে হল চকুৰে চাব লাগে একদম সিম্পল সিম্পল সিধা সিধা আনসাৰটো দিব লাগে বাকি একো কেসে নাই দেই এইখিনি একদম ধুনিয়াকে কৰিবা ইয়াৰ পৰা 2 নম্বৰ আহে দেই ওকে ইয়াতে কি কৈছে তলত দিয়া দ্বন্দ্ব চিত্ৰটোৱে এটা দ্বন্দ্ব চিত্ৰ মানে কি জানানে এতিয়া চোৱা এখন লিষ্ট দেখিছা এই লিষ্টখন মন কৰা ইয়াতে কি কৈছে এই দ্বন্দ্ব চিত্ৰটোৱে কি বুজাইছে এটা কোম্পানীয়ে বিভিন্ন ৰঙত বিক্ৰী কৰা গাড়ীৰ সংখ্যা দেখাইছে ঠিক আছে এখনে লিষ্ট এটো গাড়ীৰ ৰং ধৰি লোৱা এখিনি কি এই লিষ্টখনত আছে এখিনি গাড়ীৰ ৰং আৰু এফালে কি সংখ্যা আছে হল দ্বন্দ্ব চিত্ৰ মানে কি এনেকুৱা হে দ্বন্দ্ব উলম্ব দ্বন্দ্ব এনেকে দেখিবলৈ ভাল লাগিছে আৰু এখন চাবাচোন কেনেকে দেখিবলৈ ভাল লাগিছে চোৱা এই লিষ্টখন চাই যদি তোমালোকক কোনোবাই কয় এইখন লিষ্টে চোৱা এফালে কি আছে সংখ্যা বিলাক আছে গাড়ী কেখন গাড়ী বেচিলে আৰু এফালে কি এটো কোলা আছে ব্লু মানে কি নীলা ৰেড মানে ৰঙা হোৱাইট মানে কি বগা এইখিনি গাড়ীৰ ৰংখিনি মই এইখিনিত লিখিছো দ্বন্দ্ব চিত্ৰটোত কি এই তলত আছে কালাৰ এইখিনিত কালাৰ আছে তাৰ পিছত এইখিনিত কি নাম্বাৰ অফ কাৰ সোল গাড়ীৰ কিমান সংখ্যা বিক্ৰী হৈছে এইখিনিত আছে মই এফালে লিখিছো দেখিছা এই লিষ্টখনে দ্বন্দ্ব মানে এইকিটা কি দ্বন্দ্ব হয় নহয় লাখুটি এডালু দ্বন্দ্ব হয় হে তেনেকুৱা ধৰিলা এই দ্বন্দ্বৰ সহায়ত দ্বন্দ্ব চিত্ৰটোৰ সহায়তে এই লিষ্টখন দেখাই দিছে চোৱা মন কৰা সেমে হয় এই লিষ্টখন নিদি পেলাই যেনিবা ছবিৰ সহায়ত বুজাই দিছে এই কয় নহয় ছবিৰ সহায়ত যদি বস্তুবিলাক বুজা যায় সহজে বুজা যায় হয় নহয় এতিয়া কালি আৰু পৰিসীমাৰ তোমালোকৰ অংকবোৰ কৰোতে কেতিয়াবা অলপ ছবি আঁকি যদি বুজা যায় বুলে ফেলে চাৰিওকাষে কিবা পথ আছে তেনেহলে কি হয় বুজিবলৈ সহজ হয় ঠিক তেনেকৈ লিষ্টখন চাই থকাতকৈ এই দ্বন্দ্ব চিত্ৰ এনেকে বুজাই দিছে সেমে এইখন এখন লিষ্ট এই লিষ্টখনৰ ওপৰত নিৰ্ভৰ কৰি এই চিত্ৰটো বনাইছে আৰু এই চিত্ৰটো চাই আমি কি কৰিব লাগে উত্তৰ উলিয়াব লাগে হল কি দিয়া আছে বুজিলা এফালে দিয়া একিটাই কি কালাৰ বুজাইছে আৰু এফালে কি নাম্বাৰস বুজাইছে এতিয়া প্ৰশ্নটো কি সুধিছে কোন ৰঙৰ গাড়ী সৰ্বাধিক বিক্ৰী হৈছিল এতিয়া সবতকে ওপৰলে কোনটো দ্বন্দ্ব চিত্ৰ গৈছে সবতকে ওপৰলে কোনটো গৈছে সবতকে ওপৰলে এটো গৈছে এইখিনি পাইছেগে হয় না নহয় গটিকে এটোৰ এগেইনষ্টত কি আছে ৰঙা আছে কোন ৰঙৰ গাড়ী সৰ্বাধিক বিক্ৰী হৈছিল গটিকে অপচনটো কি হ'ব ৰঙা সবতকে ওপৰলে যোনটোৱে গৈছে হেতুৱে বেছি ৰঙা হল এটো এটা আৰু কৰিলে তোমালোকে বুজি বুজি গৈ থাকিবা ওকে এই দ্বন্দ্ব চিত্ৰটোত কি দিছে মন কৰা তলত দিয়া বাৰ দ্বন্দ্ব চিত্ৰটোৱে শ্ৰেণীটোৰ ছাত্ৰ ছাত্ৰীৰ প্ৰিয় খেলসমূহ দেখাইছে কিমানজন ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নটো হল কিমানজন ছাত্ৰ ছাত্ৰীয়ে বাস্কেটবল বাছি লৈছিল এফালে কি আছে খেলখিনি দেখাইছে খেল স্পৰ্টস এটো কি বাস্কেটবল এটো হল বাস্কেটবল বাস্কেট হে এটো হল কি ক্ৰিকেট এটো হল সকাৰ এটো ইয়াতে নেখেলে আৰু এফালে টেনিস একিটা খেল ঠিক আছে একিটা খেল এটা কি কৈছে এটো বাস্কেটবল এটো সকাৰৰ এটো সৰি এটো ক্ৰিকেটৰ এটো সকাৰ আৰু এটো টেনিস ঠিক আছে এই লাইন কিটালে কি সংখ্যা কিটা কি কৰিছে দেখাইছে বাস্কেটবল চোৱা এই দ্বন্দ্ব চিত্ৰটো এফালে কোনটো নম্বৰত লাগিছেগে এই 25ত লাগিছেগে হয় নে নহয় গটিকে বাস্কেটবল কেজনে খেলিছিলে বাস্কেটবল 25 জনে খেলিছিলে বাস্কেটবল কেজনে খেলিছিলে 25 জনে খেলিছিলে 25 জনে হয় এই লাইন বিলাক কোড এফালে কোড লাগি আছে এখিনি চাবা তোমালোকে ক্ৰিকেট কেজনে খেলিছিলে চোৱা এই দ্বন্দ্ব চিত্ৰটো এই ক্ৰিকেটটো এডাল কোড লাগি আছে এফালে গৈ 20ত লাগি আছে গটিকে 20 জন ছাত্ৰ ছাত্ৰীৰ প্ৰিয় খেল কি ক্ৰিকেট 25 জনৰ প্ৰিয় খেল বাস্কেটবল এতিয়া 20 জনৰ প্ৰিয় খেল ক্ৰিকেট সকাৰ কেজনৰ প্ৰিয় খেল চোৱা এফালে সকাৰৰ এটো কত লাগি আছে গে এফালে গৈ হি
লাগি আছেগে 15 চকাৰ কিমান জনে ভাল পায় 15 জনে ভাল পায় হয় টেনিস কিমান জনে ভাল পায় এডাল গৈ গৈ কত লাগি আছেগে 10ত দেখিছানে 10ত লাগি আছে টেনিস ভাল পায় 10 জনে তাহলে কি কৈছে কিমান জন ছাত্ৰ ছাত্ৰীয়ে বাস্কেটবল বাছি লৈছিল দেখিয়া কে ওলাই আছে বাস্কেটবল কেজনে বাছি লৈছিল অপচন সি 25 জনে হল বাস্কেটবল 25 জনে বাছি লৈছিল ঠিক আছে আমি এনেকে চকুৰে চাই একদম ভালকে চাবা এফেলে কি আছে দ্বন্দ্ব চিত্ৰটো কোট লাগিছেগে হল ভালকে চালে তোমালোকে খুব ধুনিয়াকৈ উত্তৰটো কৰিব পাৰিবা হেতু আছিল দ্বন্দ্ব চিত্ৰ দ্বন্দ্বৰ নিচিনাকে আছিলে হয় নহয় স্তম্ভ এটা নিচিনাকে আছিলে হেতু আছিল দ্বন্দ্ব চিত্ৰ এনে একদম থিয়কে কি আছিলে দ্বন্দ্ব হিচাপত আছিলে হয় এতিয়া এটো কি এটো ৰেখা চিত্ৰ ৰেখাৰ সহায়ত দেখাইছে এয়া ৰেখাৰ সহায়ত দেখাইছে এটো হয় নহয় এটো হল ৰেখা চিত্ৰ ঠিক আছে এতিয়া মন কৰা ইয়াত কি কৈছে চাৰিজন বন্ধুৱে পঢ়া কিতাপৰ সংখ্যা দেখাইছে একিজন চাৰিজন বন্ধুৰ নাম প্ৰথমজনৰ নাম হল এলিস দ্বিতীয়জনৰ নাম হল বব তৃতীয়জনৰ নাম হল চাৰ্লি চতুৰ্থজনৰ নাম কি হল ডেভিড ঠিক আছে এয়া চাৰিজন বন্ধুৰ নাম আৰু এফেলে কি দেখাইছে কিতাপৰ সংখ্যা দেখাইছে কিতাপৰ সংখ্যা কেইখন কিতাপ পঢ়িছে হল আৰু ইয়াতে প্ৰশ্নটো কি সুধিছে কোনে আটাইতকৈ কম সংখ্যক কিতাপ পঢ়িছিল কম কোনে পঢ়িছিল সুধিছে এবাৰ সুধিছে কম হল সবতকে বেছি কোনে পঢ়িছিলে সোৱা এটো হল এলিসৰ দেখিছানে এটো এনেকে গৈ পেলাই কি এইখিনি পাইছেগে হয় এটো হল ববৰ এটো হল কি চাৰ্লিৰ এটো হল ডেভিডৰ সবতকে তলত একদম কোন আছে দেখিছানে একদম এইখিনিতে কোন আছে বব আছে একদম সবতকে ওপৰত এইখিনিত কোন আছে চাৰ্লি আছে চাৰ্লিয়ে কিমান পঢ়িছিল দেখিছানে এইফালে গৈ 12খন পঢ়িছিলে চাৰ্লিয়ে কিমান পঢ়িছিলে 12খন হয় এলিসে কিমান পঢ়িছিলে এটো এলিসৰ 8খন হয় ববে কিমান পঢ়িছে এ 4 আৰু 6 কি আছে এইখিনিতে মাজতে আছে গটিকে ববে 5খন পঢ়িছে হয় তাৰ পিছত ডেভিডে কিমান পঢ়িছে ডেভিড এবাৰ কত আছে 6 আৰু 8ৰ মাজত আছে এইখিনিত আছে গটিকে ডেভিডে পঢ়িছে 7খন এতিয়া কি সুধিছে আটাইতকৈ কম সংখ্যক কিতাপ কোনে পঢ়িছিলে সবতকে কম একদম তলত কাৰ বিন্দুটো আছে সবতকে তলত ববে পঢ়িছিল গটিকে কি হ'ব অপচন বি টো হ'ব গম পাইছা কেনেকৈ উলিয়াব লাগিব এনেকে চাব লাগিব হল যোনটো সবতকে ওপৰত গৈছে হি বেছি আৰু যোনটো সবতকে তলত আছে হি কম দেই এতিয়া চোৱা এটো আকৌ দ্বন্দ্ব চিত্ৰ আহিলে ঠিক আছে এটো দ্বন্দ্ব চিত্ৰত কি কৈছে তলৰ দ্বন্দ্ব চিত্ৰটোৱে এজন শ্ৰমিকৰ দৈনিক উপাৰ্জন দেখুৱাইছে এজন মানে কাম কৰা মানুহে দৈনিক কিমান উপাৰ্জন কৰিব পাৰে এদিন ৰাতিপুৱা কামলৈ ওলাই গৈছে প্ৰতিদিনে মানে কিমান উপাৰ্জন কৰে হেতু দেখুৱাইছে তাছত সুধিছে প্ৰশ্নটো কোন দিনা উপাৰ্জন সৰ্বাধিক আছিলে হল এফলে কি পইচা দেখাইছে ডেইলি উপাৰ্জন কিমান পায় 20 টকা 40 টকা 60 টকা 80 টকা এনেকে দেখাইছে তলত কি দিছে তলত এ বাৰ কিটা দেখাইছে বাৰ কিটা এটো মন দেখাইছে মন মানে কি সোমবাৰ তোমালোকৰ পৰীক্ষাত বাৰু অসমীয়াতে দিব চিন্তা কৰিব নালাগে মনডে এটো কি সোমবাৰ দে এখিনি প্ৰথমতে আছে সোমবাৰ এটো আকৌ সিৰিয়ালি দিয়া নাই দে এটো সোমবাৰ দিছে এটো থাৰ্সডে মানে এটো বৃহস্পতিবাৰ এটো দিছে মঙ্গলবাৰ এটো মঙ্গল দে আৰু এটো ওয়েডনেসডে মানে কি বুধবাৰ সিৰিয়ালিকে দেখুৱা নাই একদম মন কৰিবা কিন্তু এনেকুৱা নহয় যে সিৰিয়ালিকে দেখুৱাব কেতিয়াবা খেলিমেলিকেও দিব পাৰে তোমালোকৰ খেলিমেলি হৈ যাবলে ঠিক আছে প্ৰথমতে কি দিছে সোমবাৰটো দেখাইছে পিছত বৃহস্পতিবাৰটো দেখাইছে পিছত দেখাইছে কি মঙ্গলবাৰৰ তাৰ পিছত দেখাইছে বুধবাৰৰ হল এতিয়া প্ৰশ্নটো কি হৈছে কোন দিনা উপাৰ্জন সৰ্বাধিক মানে কি বেছি সৰ্বাধিক আছিল কোন দিনা আছিল কোনটো দ্বন্দ্ব চিত্ৰ সবতকে ওপৰত গৈছে এটো কিমান হৈছে দেখিছা 60 আৰু 80 মাজত আছে মানে 70 হৈছে 70 টকা পাইছিলে কোন দিনাখন পাইছিলে
বৃহস্পতিবাৰ হয় গতিকে অপচন কি হ'ব অপচন ডি বৃহস্পতিবাৰ ঠিক আছে ওকে তাৰ পিছত আকৌ ৰেখাচিত্ৰ আহি গল উল্টা পুল্টা কৰি একদম জপিয়ে জপিয়ে হি আকৌ ৰেখাচিত্ৰ পালেহি হল তাৰ পিছত এতুত কি কৈছে ৰেখাচিত্ৰই এখন উদ্যানলৈ অহা দৰ্শনাৰ্থীৰ সংখ্যা দেখুৱাইছে এখন কি পাৰ্ক আছে ধৰিলা পাৰ্কখন চাবলৈ কি মানুহ গৈছে তো হে মানুহৰ কি দেখাইছে সংখ্যা দেখাইছে কোনটো মাহত আহিছে এফালে কি দেখাইছে মাহ দেখাইছে আৰু এফালে কিমান মানুহ আহিছিলে হেতু দেখাইছে আগষ্ট মাহত কিমানজন দৰ্শনাৰ্থী উদ্যানলৈ গৈছিল সুধিছে ইয়াত এতিয়া আগষ্ট মাহ কোনটো আছে এটো হয় জুনত কিমানজন গৈছিলে এটো জুনত গৈছিলে 200 জন জুলাই এটো এনেকে গৈ পেলাই জুলাইটো 300 কে ওপৰ গৈছিলে সেপ্টেম্বৰত কিমান গৈছিলে সেপ্টেম্বৰত গৈছিলে 150 100 আৰু 200 এই 100 আৰু 200 এর মাজত আছে গতিকে কি হ'ব 150 জন গৈছিলে আৰু আগষ্ট মাহত কিমান গৈছিলে এটো 300 জন গৈছিলে তাত কি কৈছে আগষ্ট মাহত কিমানজন দৰ্শনাৰ্থী উদ্যানখনলৈ গৈছিল কিমানজন গৈছিলে এটো 300 গতিকে অপচন কি হ'ব অপচন সি 300 জন ঠিক আছে অপচন সি 300 জন এনেকে চালে হল তোমালোক ওপৰে ওপৰে থাকিব কিমান সহজ দেখিছানে কেৱল চকুৰে চাব লাগে আৰু প্ৰশ্নটো কি আছে তোমালোকে কৰিব লাগে খালি প্ৰশ্নটো পঢ়ুতে খুব সাৱধানে পঢ়িবা আৰু কোনটোত কি আছে তলত কি লিখা হৈ আছে হেখিনি তোমালোকে সাৱধানে পঢ়িবা বাকি একদম সহজ একদম পানী পানী দেই পানী পানী ওকে ইয়াত কৈছে তলৰ ৰেখাচিত্ৰ বাট এটো ৰেখাচিত্ৰ নহয় দেই এটো দণ্ডচিত্ৰয় তলৰ দণ্ডচিত্ৰয় কি কৰিছে এখন দোকানত বিক্ৰী হোৱা জোতাৰ আকাৰ দেখাইছে এই যে আমি কি পিনু 5 নম্বৰ জোতা পিনু তোমালোকে চাগে 3 নম্বৰ 4 নম্বৰ পিনহা বা কিছুমানে 5 নম্বৰো পিনহা বা 6 নম্বৰো পিনহা সেই জোতাৰ আকাৰ দেখাইছে তাৰ পিছত কি সুধিছে কোনটো জোতাৰ আকাৰ দ্বিতীয় সৰ্বাধিক দ্বিতীয় দে প্ৰথম সৰ্বাধিক নহয় কিন্তু দ্বিতীয় সৰ্বাধিক এটো সুধিছে এতিয়া সাইজ 7 এফালে সাইজ খিনি আছে হয়নে সাইজ 8 সাইজ 9 সাইজ 10 এফালে কি কৈছে কিমান জনে লৈছিলে সাইজ 7 জন কিমান সাইজ 7 টো কিমানে পিনহে 10 আৰু 15 ৰ মাজত আছে মানে 12 13 কিবা এটা আৰু হল এটু সাইজ 8 টো কিমান জনে লৈছিল 20 জনে বাৰু এটু মই 12 বুলিয়ে ধৰিছো সাইজ 8 টো কিমান জনে লৈছিল 15 আৰু 20 ৰ মাজত আছে এটু মই 18 বুলি ধৰিছো এটু কথা নাই জাস্ট ধৰিছো যোনটো সবতকে সেকেন্ড উখ হ'ব হিয়েটো হ'ব হয় সাইজ 10 টো কিমান জনে লৈছিল এটু এফালে গৈছে 5 লে গৈছে এখিনি তো 5 জন এবিলা তোমালোকক জাস্ট মই বুজিবলৈহে কথাটো কৈ দিছো দেই তোমালোকে হেখিনি চাবই না লাগে সব কোনটো দণ্ডচিত্ৰ সেকেন্ড উখ হেতু চালে হল সবতকে যোনটো উখ কোনটো সাইজ 8 টো সবতকে উখ মানে সাইজ 8 টো সবতকে বেছি জনপ্ৰিয় প্ৰথম সৰ্বাধিক জনপ্ৰিয় ঠিক আছে তাৰ পিছত যোনটো উখ তাৰ পিছত কোনটো উখ সাইজ 9 টো উখ গতিকে দ্বিতীয় সৰ্বাধিকহে খুদিছে সাইজ 9 টো গতিকে কোনটো হ'ব অপচন সি সাইজ 9 টো গম পালা এনেকে আমি চাব লাগিব জাস্ট মই এখিনি বুজিবলে তোমালোকক নাম্বাৰ কিটা কেনেকে চাই হেতু অকমান দেখাই দিছো আৰু দেই ওকে ইয়াতে কি কৈছে তলৰ ৰেখাচিত্ৰয়ে এজন ছাত্ৰই বিভিন্ন বিষয়ত লাভ কৰা নম্বৰবোৰ দেখাইছে এজন ছাত্ৰ দিলে তোমালোকৰ নিজৰে নম্বৰ বুলি ভাবি লোৱা আৰু প্ৰশ্নটো কি সুধিছে ছাত্ৰজনে কোনটো বিষয়ত কম নম্বৰ পালে কোনটো বিষয়ত কম নম্বৰ লাভ কৰিলা বুলি সুধিছে ঠিক আছে এতিয়া প্ৰথমতে আছে মেথছটোৰ ওপৰে ওপৰে কোনটো আছে এটো আছে এইকিটা ডট যত কানেক্ট হৈছে এইকিটা ডট দে এইকিটা এনেকে কানেক্ট হয় তাৰ পিছত কি কৰিছে এই এনেকে জাস্ট কানেক্ট কৰি দিছে বুজিবলে এনেকে কানেক্ট কৰি দিছে যত কানেক্ট হয় হেকিটাই এই মেথছটো মানে গণিতটো কিমানত পালে এখিনি এনেকে গৈ গণিতত পালে 90 হয় তাৰছত এখিনিত আছে সায়েন্সটো এখিনিত কিমান পালে 85 পালে এখিনিত আছে ইংৰাজী
ইংৰাজীত কিমান পালে একে সবতকে কম পাইছে 70 তাৰ পিছত হিষ্ট্ৰী মানে ইতিহাস বা সমাজ বিজ্ঞান নতে তোমালোকৰ ইতিহাস আছে হয় নহয় তো হিষ্ট্ৰীত কিমান পালে হিষ্ট্ৰীত 95 পালে একদম হিষ্ট্ৰীতে সবতকে বেছি পাইছে তেতিয়া কি হৈছে কোনটো বিষয়ত কম নম্বৰ লাভ কৰিলে সবতকে তলৰ ফুটটো কোনটো সবতকে তলৰ ফুটটো এটো কোনটো ইংলিশ মানে কি ইংৰাজী অপচন সি ইংৰাজী ঠিক আছে এনেকৈ তোমালোকে চাব লাগিব এতিয়া বাৰ তোমালোকে তো পিজ্জা খুৱাই সাগে হয় না নহয় এডভাৰটাইজতো দেখি থাকা ডমিনোজৰ পিজ্জা হয় না নহয় বাৰ্গাৰ কিঙৰ পিজ্জা টিভি যদি চোৱা পিজ্জা দেখায় হয় না নহয় কিমান ধুনিয়া লাগে দেখিবলৈ হয় নে পিজ্জা একদম লোভ লাগি গৈছে নেকি কাবাৰ মুৰে লাগি গৈছে বাৰু অকন অকন লোভ এতিয়া আমি পিজ্জা কথাই পঢ়ো আৰু উপায়টো নাই আছে যেতিয়া পঢ়িবই লাগিব তাৰছত কি কৈছে তলৰ দণ্ডচিত্ৰই অৰ্ডাৰ কৰা পিজ্জাৰ প্ৰকাৰ দেখাইছে এটা বিভিন্ন ধৰণৰ পিজ্জা থাকে ডাঙৰ হলে যেতিয়া আহিবা দোকানবিলাকলৈ যাবা এতিয়া তোমাক গাঁও চাওবিলাকত ইমান পিজ্জা নাপায় কিন্তু ডমিনোজত কেতিয়াবা দেখিলে আহিলে দেখিবা বহুত থাকে কিবা কিবি চিকেন পিজ্জা কিবা কিবি আৰু ইয়াতে আছে চীজ আৰু ভেজি মানে ভেজিটেবল পেপাৰনি আৰু মিট চীজ আৰু মিট এইবিলাক মানে পিজ্জাৰ প্ৰকাৰ আৰু বাদ দিয়া কেতিয়াবা খালে দেখিবা ভালকে জেএনভিত সিট লোৱা চাকৰি কৰা ঢেৰ পিজ্জা খাব পাৰিবা গম পাইছা তো কি কৈছে ইয়াতে পিজ্জাৰ প্ৰকাৰ দেখাইছে তাৰপিছত কি কৈছে কোন দুবিধ পিজ্জাত 45 টাতকৈ অধিক অৰ্ডাৰ আছিল এটো হল চীজ পিজ্জা এটো হল পেপাৰনি পিজ্জা এটো হল ভেজি পিজ্জা আৰু এটো হল মিট পিজ্জা ঠিক আছে ভেজি চীজ পিজ্জাৰ কেটা অৰ্ডাৰ আছিল সোৱা চীজ পিজ্জাৰ অৰ্ডাৰ আছিল তো 40 আছে 40 পেপাৰনি পিজ্জাৰ অৰ্ডাৰ কেটা আছিল 60 ভেজি পিজ্জা অৰ্ডাৰ কেটা আছিল 20 আৰু 40 ৰ মাজত আছে অলপ মাজতকে অকন ওপৰত আছে মানে 35 এটো কি মিট পিজ্জা এটো কিমানত আছে 40 আৰু একদম 60 ধৰিলা 50 এতিয়া কি কৈছে 45 টাতকৈ অধিক অৰ্ডাৰ আছিল কোন দুটাত ইয়াতকে 45 তকৈ ডাঙৰ কোনটো আছে 45 তকৈ ডাঙৰ কি আছে এটো 60 কিমান এটো পেপাৰনি আৰু মিট 45 তকৈ ডাঙৰ বাকি 40 আৰু 35 সৰু গতিকে কি পিজ্জা পেপাৰনি আৰু মিট পিজ্জা এইটো অপচন বি খাবা কেতিয়াবা দেই পেপাৰনি আৰু মিট পিজ্জা খাই ভাল লাগে মই খাইছো পেপাৰনি আৰু মিট পিজ্জা ঠিক আছে মিট মানে মাংস ওকে ইয়াতে কি কৈছে তলৰ ৰেখাচিত্ৰই চাৰিখন চহৰৰ বৰষুণৰ দিনৰ সংখ্যা দেখাইছে তো ইয়াত এখন সিটি এ প্ৰথম চহৰ সিটি বি সিটি সি সিটি ডি বৰষুণৰ দিনৰ সংখ্যা দেখাইছে ধৰি ল মাহটো আৰু ইমান দিন বৰষুণ হৈছে ইমান দিন বৰষুণ হৈছে কোনখন চহৰত সৰ্বাধিক বৰষুণৰ দিন আছিল সিটি এ কিমান দিন বৰষুণ হৈছিল 10 দিন সিটি বি কিমান দিন হৈছিল 5 দিন সিটি সি কিমান দিন হৈছিল 15 দিন সিটি ডি কিমান দিন হৈছে তো মাজতে আছে গতিকে কিবা এটা আৰু 8 দিন এটা কি কৈছে কোনখন চহৰত সৰ্বাধিক মানে কি বেছি বৰষুণৰ দিন আছিল খুদিছে এটো সবতকে ওপৰত কোনটো কৈছে ই সবতকে তলত বি সবতকে কম হৈছে সবতকে ওপৰত এটো আছে গতিকে এটো কোনখন সিটি সি গতিকে অপচন কি হ'ব অপচন সি চহৰ সি সবতকে কি হৈছিল সৰ্বাধিক বৰষুণৰ দিন আছিল ঠিক আছে ওকে ইয়াতে কি দেখাইছে তলৰ ৰেখাচিত্ৰই স্বেচ্ছাসেৱকসকলে ৰুৱা গছৰ সংখ্যা দেখাইছে গুড জি2এ কিমান গছ ৰোপণ কৰিলে স্বেচ্ছাসেৱক মানে কি স্বেচ্ছাসেৱক মানে হল কি ভলেন্টিয়াৰ্স বুলি যে কয় এই যে তোমালোকৰ স্কুলত যেনিবা সৰস্বতী পূজা পাতিলে তোমালোকে কি কৰা কেতিয়াবা প্ৰসাদ বিলুৱা বা কিবা কৰা হয় নে নহয় তোমালোকক পইচা নিদিয়ে নিজ ইচ্ছা মতে কাম কৰা তো তোমালোক কি হবা স্বেচ্ছাসেৱক স্বেচ্ছাসেৱক মানে কি স্বেচ্ছা মানে কি নিজৰ সেৱা নিজে কৰা মানে নিজৰ ইচ্ছা মতে গৈ পেলাই লোকক কিবা সহায় কৰা সেৱা কৰা
এতিয়া ধৰিলা বিশ্ব পৰিৱেশ দিৱস আহিলে তোমালোকে দেখিছা কিছুমান মানুহে গছ পুলি লগায় পইচা পাতি নাপায় নিজৰ ইচ্ছা মতে গছ পুলি লগায় প্ৰকৃতিখনক কি কৰে পৰিৱেশক কি কৰে সেৱা কৰে তেওঁলোক কি হয় স্বেচ্ছাসেৱক ইংৰাজীত কি কয় ভলেণ্টিয়াৰ্ছ তো এইটোৱে কৈছে যে স্বেচ্ছাসেৱকসকলে ৰোৱা গছৰ সংখ্যা দেখাইছে গ্ৰুপ আছে আৰু ইয়াত কেইটা গ্ৰুপ দিছে এটা দুটা তিনটা বোলে তিনটা গ্ৰুপ আছে চাৰিটা গ্ৰুপ আছে প্ৰথম গ্ৰুপটোৱে কেইজোপা গছ ৰোপণ কৰিলে 100 জোপা দ্বিতীয় গ্ৰুপটোৱে কেইজোপা গছ ৰোপণ কৰিলে 120 জোপা গ্ৰুপ 3 কেইজোপা গছ ৰোপণ কৰিলে 90 জোপা গ্ৰুপ 4 কেইজোপা গছ ৰোপণ কৰিলে 110 জোপা প্ৰশ্নটো কি সুধিছে এবাৰ আকৌ সৰ্বাধিক সোধা নাই এবাৰ G2 মানে গ্ৰুপ 2 গছ ৰোপণ কৰিলে কিমান গছ ৰোপণ কৰিলে সুধিছে G2 কোনটো এটো কিমান গছ ৰোপণ কৰিলে জিৰ ওপৰে কোনটো আছে এটো 120 হয় গতিকে অপচন কোনটো হ'ব অপচন সি 120 জোপা গছ ৰোপণ কৰিলে দেখিলানে দ্বন্দ্ব চিত্ৰটো কিমান সহজ আছিল খালি তোমালোকে চকুৰে চাব লাগে অন্ধ হৈ নাযাবা আকৌ একদম চকু একদম তেলেকে খুলি চাবা দেই খুলি একদম ভালকে চাবা টোপনি গুছি নাযাবা আকৌ দ্বন্দ্ব চিত্ৰটো চাই থাকোতে সব ভুল হৈ যাব সহজে হয় নহয় কোনটো সহজ কালি পৰিমিতিতকে কোন সহজে হয় নহয় কোনৰ পৰা প্ৰায় তোমালোকৰ দুটা প্ৰশ্ন আহে দ্বন্দ্ব চিত্ৰৰ পৰা এটা আহে কেতিয়াবা দুটাও আহিব পাৰে তো এইকিটা যদি তোমালোকে ভালকৈ পঢ়া তোমালোকৰকে চাৰিটা প্ৰশ্ন ধুনীয়াকৈ শুদ্ধ হৈ যাব সহজো পঢ়িবলেও কি মনত ৰাখিবলেও হয় নহয় গতিকে এইখিনি তোমালোকে ভালকৈ পঢ়ি থাকা দেই পৰীক্ষা পাইছে হি কিন্তু একদম ফোন বন্ধ ৰীল বন্ধ গেম বন্ধ অকল কি কৰিব লাগিব আমি পঢ়িব লাগিব হয় নহয় একদম ৰাতিপুৱা উঠি পঢ়িব লাগিব এতিয়া এইখিনিটো তোমালোকে জাস্ট কিটিপটো জানিলে হৈ গল কোনৰ কি কৰ জানিব লাগিব কিটিপু জানিব লাগিব আৰু কি কৰিব লাগিব মনতো ৰাখিব লাগিব হয় নহয় তো এই কাৰণে এইখিনি ভালকৈ পঢ়ি থাকা দেই তো সকলোকে পৰীক্ষালে শুভেচ্ছা থাকিল ভালকৈ পঢ়ি থাকা বাই বাই